MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। অসম গণ পৰিষদ যোৰহাট জিলা সমিতিৰ কাৰ্যালয়ত 14 নং যোৰহাট লোকসভা সমষ্টিৰ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক প্ৰতিবেদন। অসম গণ পৰিষদ যোৰহাট জিলা সমিতিৰ কাৰ্যালয়ত 14 নং যোৰহাট লোকসভা সমষ্টিৰ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে 21 মাৰ্চ বৃহস্পতিবাৰে অগপ যোৰহাট জিলা সমিতিৰ কাৰ্যালয়ত দিনৰ 11 বজাত 14 নং যোৰহাট লোকসভা সমষ্টিৰ এখনি নিৰ্বাচনী সভাত অগপ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে 14 নং যোৰহাট সংসদীয় সমষ্টিৰ অন্তৰ্গত অগপ দলৰ বিধানসভা সমষ্টিৰ সভাপতি সম্পাদক 4খন জিলা সমিতিৰ সভাপতি সম্পাদক কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ভাতৃভগ্নী সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকি আগন্তুক লোকসভাৰ ওপৰত আলোচনা কৰে। অসম গণ পৰিষদ দল NDAৰ অংশীদাৰ। অসমত 14খন আসনৰ ভিতৰত 2খন আসনত NDAৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এয়া হৈছে বৰপেটা আৰু ধুবুৰী। এখনত UPPL কৰিব আৰু বাকী আসনত ভাৰতীয় জনতা পাৰ্টি কৰিব। এতিয়া ফাৰ্ষ্ট ফেজত যিকেইটা লোকসভা সমষ্টি ইলেকশ্যন হ'ব এই আটাইকেইটাতে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে। তেজপুৰ, লখিমপুৰ, ডিব্ৰুগড়, কাজিৰঙা আৰু যোৰহাট। আমি আজি যোৰহাটৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ দলীয় কৰ্মীসকলৰ লগত কথা বতৰা। আমি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত কেওটা বিধানসভা সমষ্টি কমিটি আৰু ভাতৃভগ্নী সংগঠনৰ সভাপতি সম্পাদকসকলক আৰু জিলা কমিটিৰ সভাপতি সম্পাদক এইসকলক আজি আমি ইয়ালৈ মাতিছিলোঁ আৰু মই দেখিছোঁ যে তেখেতসকল আহি ইতিমধ্যে উপস্থিত হৈছে। তো আগন্তুক নিৰ্বাচনত আমাৰ য'ত প্ৰাৰ্থী আছে তাত আমাৰ মিত্ৰ দলৰ যিসকল কৰ্মকৰ্তা আছে, শুভাকাংক্ষী আছে, তেওঁলোকে সকলো ধৰণৰ সহায় কৰিব আৰু আমিও আমাৰ মিত্ৰ দলক সহায় কৰিবৰ কাৰণে সৰ্বতোপ্ৰকাৰে আমি চেষ্টা কৰিব লাগিব। আৰু তাৰ কাৰণে আমাৰ দলীয় কৰ্মীসকলক আজি ক'বলগীয়া কথাখিনি ক'বলৈ আহ্বান জনাবলগীয়া আমি আহিছোঁ। কেনেধৰণে কাম কাজ কৰিব লাগিব আৰু ইতিমধ্যে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত কথা বতৰা পাতি যৌথভাৱে কেনেধৰণে এই নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ'ম সেই বিষয়ে আমি কেতবোৰ পৰিকল্পনা আমি ঠিক কৰিছোঁ। সেইখিনি কথাও আমাৰ কৰ্মকৰ্তাসকলক আমি অৱগত কৰিম। কেইখন আপোনালোকে 2খন আসনত আগবঢ়াইছে, দুইখন হ'ম বুলি ভাবেনে? অসম গণ পৰিষদৰ প্ৰাৰ্থী নহয়, মই ভাবোঁ যে আজিৰ যি পৰিস্থিতি এই পৰিস্থিতিত NDAৰ 14গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিব। আমি গভীৰ আশাবাদী, কাৰণ আপোনালোকে দেখিছে যে 2014 চনৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বলিষ্ঠ নেতৃত্বত ৰাজ্যখনৰ
অন্যান্য দেশৰ অন্য প্ৰান্তৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ ত্বৰান্বিত হৈছে সৌহিদিনা ইয়াত যোৰহাটত প্ৰায় 17,500 কোটি টকাৰ প্ৰকল্পৰ কিছুমান আধাৰশিলা কিছুমান শিলান্যাস কিছুমান মুকলি কৰিছে আপোনালোকে জানেই যে কংগ্ৰেছ দল দীঘলীয়া সময় দেশত শাসন কৰাৰ কংগ্ৰেছ দলে সুবিধা লাভ কৰিছিল আৰু আমাৰ ৰাজ্যখনত লাভ কৰিছিল আৰু 2001ৰ পৰা ধাৰাবাহিকভাৱে কংগ্ৰেছ দল ক্ষমতাত আছিল তো কংগ্ৰেছ দলৰ সকলো আছিল সকলো ফালৰ পৰাই তেওঁলোক শক্তিশালী আছিল কিন্তু নাছিল তেওঁলোকৰ ৰাজনৈতিক সদিচ্ছা আৰু সেইকাৰণে আজি যোৰহাটৰ নিচিনা ঠাইত 2001ৰ পৰা 2016লৈকে বহুতখিনি কাম কৰিব পাৰিলেহেঁতেন কাৰণ বৌদ্ধিক প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় বৌদ্ধিক ৰাজধানী বুলি কোৱা হয় যোৰহাটক কিন্তু যোৰহাটৰ কাৰণেতো আমি দেখিলোঁ তেনে কৰিব পৰা কাম একোৱেই নকৰিলে আজি কম দিনৰ ভিতৰতে আমাৰ চৰকাৰখনে মুখ্য ডাঙৰীয়া অহাৰ পিছত আৰু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ইয়াত যিখিনি হৈছে আজি লাচিতৰ প্ৰতিমূৰ্তিটো কৰাতনো কি অসুবিধা আছিল যিসকল আমাৰ বীৰ বীৰাংগনা সেইসকলক স্বীকৃতি দিয়াত সেইসকলক বিশ্ব দৰবাৰলৈ লৈ যোৱাত কি অসুবিধা আছে সেই কামখিনিতো কৰিব পাৰিলেহেঁতেন আজি যিমানখিনি কাম আজি ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজকে ধৰি আজি যিদৰে সকলো ঠাইতে ফ্লাইঅভাৰ হৈছে ৰাস্তা ঘাট পদূলি নিৰ্মাণ হৈছে যি ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত ডেভেলপমেণ্ট হৈছে তো কংগ্ৰেছৰ দিনত একো হোৱা নাছিল যোৰহাট সমষ্টিত এইবাৰ গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বিতা কৰিছে তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে নেকি বাৰু মিত্ৰৰ দলৰ মই নাভাবোঁ কাৰণ মানুহে বিকাশ বিচাৰে উন্নয়ন বিচাৰে ডেভেলপমেণ্ট বিচাৰে এইটো ইণ্ডিভিজুৱেল গেম নহয় এই যুদ্ধখন কংগ্ৰেছ আৰু কংগ্ৰেছ ইণ্ডিয়া ভাৰ্চাছ NDA আজি তপন গগৈ ডাঙৰীয়া ইয়াৰ MP আছিল তপন গগৈ ডাঙৰীয়াই 4 চুক চিনি পায় সমষ্টিটো তেওঁ এজন অভিজ্ঞ আৰু তেওঁ এটা ভাৱমূৰ্তিও আছে এটা নিকা ভাৱমূৰ্তিটো আছে দীৰ্ঘদিন ধৰি তেওঁ এটা অৰাজনৈতিক সংগঠনৰ নেতৃত্ব বহন কৰি আছিল গ্ৰাছৰুটতো আছিল সেই সূত্ৰেও পাইছোঁ তেওঁ কামৰ মানুহ মানে বহু ধৰণৰ কথা হয় কিছুমান মানুহ বহু গ'ল কিন্তু প্ৰেক্টিকেলি ৰিজাল্ট নাই লোকসভা সমষ্টিৰ আমাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিষয়ববীয়াসকলৰ লগত আমি নিৰ্বাচনী কৌশলৰ বাবে ইয়াত একত্ৰিত হৈছোঁ আৰু যোৰহাট লোকসভাৰ ক্ষেত্ৰত আপোনালোকে যিটো বিষয় উত্থাপন কৰিছে আচলতে আমি যিটো প্ৰত্যক্ষ কৰিছোঁ আজি বিকাশৰ যিটো জোৱাৰ বিকাশৰ যিটো বন্যা আমি যোৰহাট লোকসভা সমষ্টিত ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি পাইছোঁ আজি আমি শক্তিশালীভাৱে প্ৰতিটো বিধানসভা সমষ্টিত আমি যথেষ্ট সুসংগঠিত হৈ আছোঁ আৰু সেই সুসংগঠিত হৈ থকা আমাৰ জনগণে বা আমাৰ দলীয় কৰ্মকৰ্তাসকলে মই AGPৰ কথা কোৱা নাই BJPৰ কথাও কৈছোঁ দুইটা দলৰ যৌথভাৱে আমি যি ধৰণে আমি সুসংগঠিত হৈ আমি দলটোক বা আমাৰ প্ৰাৰ্থীক আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ ইয়াত তপন গগৈ ডাঙৰীয়া নিৰ্বাচিত হোৱাটো নিশ্চিত সেইটোৰ কাৰণে আৰু আমি এতিয়া মই কিবা ভাবিব লগা আছে বুলি মই নাভাবোঁ নিৰ্বাচনত হয়তো তেনেকৈ সংবাদ মাধ্যমেই হওক অন্যান্য ধৰণেই হওক নিৰ্বাচনৰ যুঁজবিলাকত সেই কথাটো থাকিব কিন্তু ভোটৰ ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়ি আছোঁ আৰু ৰাইজে সেইখিনি আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে বুলি মই ভাবোঁ কিমানখন আসন লাভ কৰিব আসন চাওক আমাৰ সকলোৱে কয় যে 11খন এখন নিশ্চিত কিন্তু এতিয়া আমি লাহে লাহে দেখিছোঁ যে 11খন নহয় আমি যিকেইখন আসনৰ ওপৰত কিছু আমাৰ সন্দেহ আছিল তাত যেতিয়া প্ৰাৰ্থিত্ব ঘোষণা কৰা হ'ল তাৰপিছত ৰাইজৰ পৰা যিটো সঁহাৰি পাইছোঁ বা বিৰোধীৰ যিটো প্ৰতিদ্বন্দ্বিতা এই আটাইকেইটা চালে আমাৰ এতিয়া যদি নগাঁও হওক বা কৰিমগঞ্জ হওক এইকেইখনত আমি আগবাঢ়ি গৈছোঁ ধুবুৰীৰ কথা আহিছে ধুবুৰীতো কংগ্ৰেছ আৰু UDFৰ এটা প্ৰতিদ্বন্দ্বিতা আছে শক্তিশালী তাৰপিছত আমাৰ
বৰ্তমান অসম গণ পৰিষদ দলে সেই সমষ্টিটোত কেইবাজনো বিধায়ক ইয়াৰ আগতে নিৰ্বাচিত কৰিছে যোৱাবাৰৰ আপুনি ভোটৰ যিটো নিৰিখ সেইটো চাই যদি আপোনালোকে গম পাব আমি ছেকেণ্ড পজিশ্যনত আছিলোঁ যোৱাবাৰ ধুবুৰীত গতিকে আমি এতিয়া ফাৰ্ষ্ট পজিশ্যনলৈ যাবলৈ আমি অগ্ৰসৰ হৈছোঁ আৰু এনে হ'লে 14খন আসনে আমি মিত্ৰজোঁটে পাম বুলি মই আশা কৰোঁ লোকসভা বিৰোধী শূন্য হোৱাৰ পথত আগবাঢ়িছে মই ভবা নাই এইটো প্ৰত্যাহ্বান হ'ব কাৰণ আজি কংগ্ৰেছ দলটোৱে যিটো তেওঁলোকৰ প্ৰদৰ্শন কৰিছে আমি গোটেই সৰ্বভাৰতত বা অসমত আমি যিটো দেখি আছোঁ গতিকে এতিয়া কংগ্ৰেছক লৈ পুনৰ ৰাইজ আগবাঢ়িব মই এইটো কথা নেভাবোঁ ৰাইজ এতিয়া বিকাশৰ লগত উন্নয়নৰ লগত গতিকে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি অসমত আমি আগবাঢ়িছোঁ ৰাইজে আমাক বিশ্বাস আৰু আস্থা ৰাখিছে বুলি মই ভাবোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।